নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 সংখ্যক জন্মদিন সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন নেতাজীৰ জন্ম জয়ন্তী স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 সংখ্যক জন্ম জয়ন্তী বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা হয় 1897 চনৰ 23 জানুৱাৰীত উৰিষ্যাত জন্মগ্ৰহণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসু জপিয়াই পৰিছিল দেশৰ স্বাধীনতা আন্দোলনত দেশক শৃংখলমুক্ত কৰাৰ লক্ষ্যৰে গঢ়িছিল আজাদ হিন্দ ফৌজ চিৰাঙৰ বিজনী সেৱা সংঘ আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী হাফলঙতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় নেতাজীৰ 123 সংখ্যক উপজা দিন মহানগৰীৰ দিছপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আয়োজন কৰা নেতাজীৰ জন্ম জয়ন্তী অনুষ্ঠানতে সদিচ্ছা নামৰ স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰে ৰক্তদান শিবিৰৰ আমি প্ৰত্যেক বছৰে এই নেতাজী জয়ন্তীটো পালন কৰোঁ আৰু তাৰ কাৰণে আমি পতাকা উত্তোলন অলপমান ভাষণ দিয়া হয় তাৰ পিছতে ল'ৰা ছোৱালীৰ কাৰণে আমি পেইণ্টিং কম্পিটিশ্যন ৰাখোঁ আৰু শেষতে গৈ পেলাই আমি এটা ব্লাড ডোনেশ্যন কেম্প ৰাখোঁ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰা হয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ